নমস্কাৰ ছাৰ বাইদেউসকল, শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিক বৰষুণ হৈ গৈছে আৰু এই ধাৰাবাহিক বৰষুণৰ ফলত ৰাজ্যত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আৰু এই কৃত্ৰিম বানপানীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ এখন জিলাত 19 জুনৰ পৰা 22 জুনলৈকে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, লংগাই আৰু কুশিয়াৰা নদীৰ জলস্তৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে যিহেতু জিলাখনৰ অধিকাংশ বিদ্যালয় বৰষুণৰ পানীত ডুব গৈছে, সেয়েহে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ 19 জুনৰ পৰা 22 জুনলৈকে জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, পূৰ্বতে কৰিমগঞ্জ জিলা প্ৰশাসনে বানপানীৰ কাৰণে 19 জুনৰ পৰা 20 জুনলৈকে তেওঁলোকৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল আৰু সেই বন্ধ বৰ্তমান সময়ত আৰু 2 দিন বৃদ্ধি কৰিছে, অৰ্থাৎ 19 জুনৰ পৰা 22 জুনলৈকে কৰিমগঞ্জ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।